সৰু শিশু ডায়াবেটিছ পেচেণ্ট ঘৰত কোনোবা বয়সস্থ মানুহ আছে বা আপুনি যদি weight loss কৰিবলৈ ট্ৰাই কৰি আছে তেতিয়াহ'লে মোৰ এই ৰেচিপিটো নিশ্চয় আপোনালোকক হেল্প কৰিব আজি ৰেচিপিটো লৈ আহিছোঁ বেজিল সিডছ আৰু ক্ৰেনবেৰী দিয়া ঘৰত বনোৱা ব্ৰাউন ব্ৰেড বলকচোন চাওঁ 120 ml কুহুমীয়া গৰম গাখীৰত 2 চাহ চামুচ চেনি ভালদৰে মিহলাই সোৱাদ 10 গ্ৰাম ড্ৰাই ইনষ্টেণ্ট ইষ্ট দি 10 পৰা 12 মিনিটমান ঢাকি থওক এতিয়া প্ৰায় 250 গ্ৰামৰ পৰা 300 গ্ৰাম আটা মিহলাব মই গুম ধানৰ আটা 3 ভাগৰ লগত ৰাগীৰ আটা এভাগ মিহলাই লৈছো কিয়নো আইৰণ পাৰ্চেন্টেজটো বঢ়াবলৈ অলপ নিমখ আৰু ঘিউৰ লগত ভালদৰে মিহলাই পিছত হাতেৰে মঠি ল'ব আৰু অলপ ঘিউ ওপৰৰ পৰা সানি লৈ গৰম পানীত তিয়াই থোৱা কাপোৰ এখনৰে ঢাকি ল'ব ঘণ্টামানৰ পিছত ফুলি দুগুণ পৰিমাণৰ হৈ উঠিব এতিয়া ক্ৰেনবেৰী নাইবা আপোনাৰ পছন্দৰ যিকোনো ড্ৰাই ফ্ৰুটছ বা ৰেজিন আৰু বেজিল সিডছ দি 5 মিনিটমান মঠি ল'ব আটাটো এতিয়া অতি কোমল আৰু ইলাষ্টিকৰ নিচিনা হৈ উঠিব আৰু হাতত লাগি নাহে ব্ৰেড মোল্ড এটাত নাইবা ডাঙৰ বাটি এটাত আটাখিনি ঢালি লৈ অলপমান ওপৰৰ পৰা ঘিউ সানি গৰম পানীত ভিজোৱা কাপোৰ এখনৰে ঢাকি থব এইবাৰ আধা ঘণ্টাৰ কাৰণে এইবাৰ 2 টেবুলস্পুন গাখীৰ ওপৰেৰে ঢালি ভালদৰে কভাৰ কৰি 200 ডিগ্ৰী সেলসিয়াছত 30 পৰা 40 মিনিটৰ কাৰণে বেক কৰক ব্ৰেড ৰেডি ব্ৰেডটো মোল্ডৰ পৰা উলিয়াই আনি অলপ ঠাণ্ডা হলত স্লাইচ কৰি আপোনাৰ পছন্দৰ মতে পৰিবেশন কৰক এইখিনিতে আৰু এটা কথা কম চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকৰ শুভেচ্ছা মৰমৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন আছে কাইণ্ডলি লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই যদি আপোনালোকৰ লাইফত ভ্যালু এড কৰিব পাৰিছো বুলি ভাবিছে তেনেহলে এনেকৈ আপোনালোকৰ মৰমবোৰ মোক যাচি যাওক আগলৈ আকৌ লগ পাম তেতিয়ালৈকে ষ্টে কানেক্ট ষ্টে সেফ